নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। অসমৰ প্ৰায়বিলাক থলুৱা ফলেই আমি পকিলেহে খাওঁ, কিন্তু এনেকুৱা কিছুমান ফল মূল আছে যিবোৰ আমি কেঁচা অৱস্থাতো খাওঁ আৰু কেঁচাই খোৱা এই ফল মূলবিলাকৰ কিছুমান বিশেষ স্বাস্থ্য উপকাৰিতাও থাকে। তেনেকুৱা এবিধ ফল হৈছে কেঁচা আম। কেঁচা আম আমি বহাগ মাহৰ পৰা বিভিন্ন উপায়েৰে তৈয়াৰ কৰি খাওঁ, যেনে কেতিয়াবা কেঁচা আমৰ চৰ্বত খাওঁ, চাটনি খাওঁ বা টক বা অম্বল, মাছৰ টেঙা আঞ্জা, আচাৰ এনেকৈ বিভিন্ন উপায়েৰে আমি প্ৰস্তুত কৰি খাই থাকোঁ। আৰু এই খাই থকা কেঁচা আমবিধে কিন্তু 8টা বিশেষ স্বাস্থ্য উপকাৰিতা আমাক দিয়ে আৰু কিছুমান বেমাৰৰ পৰা প্ৰাকৃতিকভাৱে বচাই ৰাখে। তেনেহ'লে জানো আহক, কেঁচা আমে আমাক কি কি স্বাস্থ্য উপকাৰিতা দিয়ে আৰু কি কি বেমাৰৰ পৰা বচাই ৰাখে। ডাইজেষ্টিভ ছিষ্টেম বা পাচনতন্ত্ৰ যদি ভালে ৰাখিব খুজিছে তেন্তে কেঁচা আম নিয়মীয়াকৈ খাওক, কাৰণ কেঁচা আমৰ প্ৰথম উপকাৰিতাটো আমি পাচনতন্ত্ৰৰ ক্ষেত্ৰত লাভ কৰোঁ। কেঁচা আমে ভোক বঢ়ায়, কেঁচা আমে খাদ্যবোৰ ভালদৰে হজম হোৱাত সহায় কৰে, অৰ্থাৎ হজমী শক্তি বৃদ্ধি কৰে। কেঁচা আমে পেট পৰিষ্কাৰ কৰাত সহায় কৰে। কেঁচা আমত এবিধ বিশেষ পদাৰ্থ থাকে যাৰ নাম হৈছে পেকটিন, আৰু এই পেকটিনে আমাৰ অন্ত্ৰত প্ৰৱেশ কৰা অপকাৰী বেক্টেৰিয়াবিলাক নাশ কৰাত বা ধ্বংস কৰাতো সহায় কৰে। বদহজমৰ সমস্যা যদি কাৰোবাৰ আছে তেন্তে কেঁচা আম খালে তেওঁলোকে নিশ্চয় সুফল পাব, কিন্তু তাৰ কাৰণে পদিনাৰ লগত কেঁচা আমৰ চাটনিখন নিয়মীয়াকৈ খাব লাগিব। আৰু এই চাটনিখন বনাওঁতে বা প্ৰস্তুত কৰোঁতে আপোনালোকে আদা আৰু ক'লা নিমখ ব্যৱহাৰ কৰিব, তেতিয়া আপোনালোকে বেছি সুফল পাব। গতিকে পাচনতন্ত্ৰ যদি ভালে ৰাখিব খুজিছে তেন্তে কেঁচা আম খাওক। দাঁত আৰু দাঁতৰ আলু বা গাম্ছ যদি প্ৰাকৃতিকভাৱে হেল্ডি কৰি ৰাখিব খুজিছে তেন্তে কেঁচা আম খাওক, নিশ্চয় সুফল পাব। কাৰণ কেঁচা আমত আছে ভিটামিন চি, আৰু এই ভিটামিন চিয়ে আমাৰ দাঁত আৰু দাঁতৰ আলু হেল্ডি কৰি ৰখাত সহায় কৰে। ভিটামিন চিৰ ডেফিচিয়েঞ্চিৰ কাৰণে কিছুমান মানুহৰ দাঁতৰ আলুৰ পৰা তেজ ওলোৱাৰ সমস্যা হয়, আৰু এই সমস্যাটো নিৰাময় কৰিবৰ কাৰণে ভিটামিন চি যুক্ত খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। আৰু কেঁচা আম হৈছে টেঙা, আৰু টেঙা খাদ্যবিলাকত প্ৰায় ভিটামিন চি থাকে। গতিকে এনেকুৱা খাদ্যবোৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে দাঁত আৰু দাঁতৰ আলু হেল্ডি হৈ থাকে। দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যদি শক্তিশালী কৰিব খুজিছে, অৰ্থাৎ ইমিউনিটি যদি ষ্ট্ৰং কৰিব খুজিছে তেন্তে কেঁচা আম খাওক। কিন্তু কেঁচা আমে কেনেকৈ আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰ শক্তিশালী কৰে তাৰ কাৰণটো জনাটো দৰকাৰ। কেঁচা আমত আছে ভিটামিন চি, আৰু এই ভিটামিন চিয়ে নেচাৰেল ইমিউনিটি বুষ্টাৰ হিচাপে কাম কৰে। অৰ্থাৎ কেঁচা আম খালে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰ শক্তিশালী হয় আৰু ছিজনেল বেমাৰবিলাকৰ পৰা আমি প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ। গতিকে ছিজনৰ ফলবিলাক আমি সদায় খাব লাগে। এইবিলাকে ৰোগৰ পৰা বচাই ৰখাৰ উপৰিও ৰোগ সোনকালে আৰোগ্য হোৱাটো সহায় কৰে। দেহৰ এক্সট্ৰা ফেট কমাই যদি ফিট থাকিব খুজিছে তেন্তে কেঁচা আম খাওক, নিশ্চয় সুফল পাব। কাৰণ কেঁচা আম হৈছে এটা নেচাৰেল ফেট বাৰ্ণাৰ, অৰ্থাৎ ইয়াত থকা ভিটামিন চি, এণ্টিঅক্সিডেণ্ট, ফাইবাৰ আদি কিছুমান উপাদানে ফেট লছ বা ৱেইট লছত সহায় কৰে, মেটাবলিজিম ফাষ্ট কৰে, আৰু যিবিলাক মেটাবলিক ফেক্টৰৰ কাৰণে আমাৰ দেহত অতিৰিক্ত চৰ্বি জমা হয় সেই ফেক্টৰ বা কাৰকবিলাক দূৰ কৰাটো সহায় কৰে। গতিকে ফেট লছ কৰিব খোজাসকলে কেঁচা আম খাদ্য তালিকাত ৰাখিব পাৰে। তাৰ লগতে নিয়মিত শাৰীৰিক পৰিশ্ৰম বা এক্সাৰচাইজো কৰিব লাগিব আৰু ভাল ডায়েটো ফ'ল' কৰিব লাগিব। উচ্চ ৰক্তচাপ আৰু হাই কলেষ্ট্ৰলৰ সমস্যাৰ পৰা যদি প্ৰাকৃতিকভাৱে বাচি থাকিব খুজিছে তেন্তে কেঁচা আম খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক, নিশ্চয় আপোনালোক উপকৃত হ'ব। কাৰণ কেঁচা আমত আছে ফাইবাৰ, এণ্টিঅক্সিডেণ্ট আৰু কিছুমান বিশেষ উপাদান যিয়ে অপকাৰী LDL নামৰ কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আৰু ইয়াত আছে প্ৰচুৰ পৰিমাণে পটাছিয়াম, আৰু পটাছিয়ামযুক্ত খাদ্যই ব্লাড প্ৰেছাৰটো নৰ্মেল কৰি ৰখাত সহায় কৰে বুলি আপোনালোকে সকলোৱে জানে, মই ভিডিঅ'ত মাজে মাজে কৈ থাকোঁ। গতিকে কেঁচা আম খালে এই বেমাৰ দুটাৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰিব, আৰু যাৰ বেমাৰ এই দুইটা আছে তেওঁলোকে নিয়মিতভাৱে খালে তেওঁলোকৰো প্ৰেছাৰ বা কলেষ্ট্ৰল নিয়ন্ত্ৰণত থকাত যথেষ্ট সহায় হ'ব। লিভাৰ যদি প্ৰাকৃতিকভাৱে হেল্ডি কৰি ৰাখিব খুজিছে তেন্তে কেঁচা আম খাওক, নিশ্চয় সুফল পাব। কাৰণ কেঁচা আমত এটা শক্তিশালী এণ্টিঅক্সিডেণ্ট আছে যাৰ নাম হৈছে ভিটামিন চি, আৰু ভিটামিন চি নামৰ এই এণ্টিঅক্সিডেণ্টটোৱে লিভাৰ চেল বা কোষবিলাকক সুৰক্ষা প্ৰদান কৰে, অৰ্থাৎ প্ৰটেকশ্যন দিয়ে, আৰু লিভাৰ ফাংচন ভালে ৰাখে। কেঁচা আমে লিভাৰ এনজাইমছবিলাক সক্ৰিয় কৰে আৰু বাইল জুচ বা পিত্তৰসৰ উৎপাদনো নিয়ন্ত্ৰণ কৰে। গতিকে কেঁচা আম খালে জণ্ডিছ, ফেটি লিভাৰ আদি বেমাৰৰ পৰা আমি প্ৰাকৃতিকভাৱে বাচি থাকিম। কেঁচা আমৰ 7 নম্বৰ বিশেষ উপকাৰিতাটো আমি গৰম দিনত লাভ কৰোঁ। কেঁচা আমক সেইকাৰণে বেষ্ট ছামাৰ ফ্ৰুট বুলি কোৱা হয়, অৰ্থাৎ গৰম দিনত ডিহাইড্ৰেশ্যন হয়, সেই ডিহাইড্ৰেশ্যন দূৰ কৰাত সহায় কৰে কেঁচা আমে। কেঁচা আমে অতিৰিক্ত ঘাম ওলাই যোৱাত বাধা প্ৰদান কৰে, অৰ্থাৎ যিসকল ব্যক্তিয়ে বেছিকৈ ঘামি থাকে তেওঁলোকৰ
দেহৰ পৰা ঘাম ওলোৱাটো কমাই দিয়ে আৰু যিমানবিলাক ডিহাইড্ৰেশ্যন হয় সেই ডিহাইড্ৰেশ্যনবিলাকো দূৰ কৰাত সহায় কৰে। তাৰ কাৰণে আপোনালোকে কিন্তু কেঁচা আমৰ চৰ্বত নিয়মীয়াকৈ খাব লাগিব। আৰু এই চৰ্বত তৈয়াৰ কৰোঁতে বা প্ৰস্তুত কৰোঁতে অলপমান পদিনা পাত, অলপমান তাল মিশ্ৰি এনেকৈ কিবা কিবি বস্তু মিহলাই যদি লয় তেতিয়া আপোনালোকে বেছি সুফল পাব। আৰু যদি ইচ্ছা কৰে আপোনালোকে এল'ভেৰা জুচ, চিয়া চিড এনেকুৱা কিছুমান উপাদানো এড কৰি ল'ব পাৰে বা যোগ কৰি ল'ব পাৰে, তেতিয়া আপোনালোকে বেছি সুফল পাব। কেঁচা আমৰ 8 নম্বৰ বিশেষ উপকাৰিতাটো আমি স্কিনৰ ক্ষেত্ৰত লাভ কৰোঁ। কেঁচা আমে আমাৰ স্কিনখন নেচাৰেলি গ্ল'য়িং কৰাত সহায় কৰে, ধুনীয়া কৰাত সহায় কৰে। কেঁচা আমত থকা ভিটামিন চিয়ে আমাৰ স্কিনত থকা কলাজেন নামৰ প্ৰটিনবিধৰ উৎপাদনত সহায় কৰে আৰু এই কলাজেনে আমাৰ স্কিনখন টাইট কৰি ৰাখে, অৰ্থাৎ দেখাত যৌৱনাৱস্থাটো অটুট ৰাখে, বয়সৰ চাপ নপৰাকৈ ৰাখে। আৰু আমি বহাগ বিহুৰ দুমাহীৰ দিনা যি মাহ হালধি ব্যৱহাৰ কৰোঁ, সেই মাহ হালধিত আচলতে ককা আইতাসকলে কেতিয়াবা আমৰ মলি অৰ্থাৎ কেঁচা আম দিছিলে আৰু তেনেকৈ দিয়াৰ কাৰণে তেওঁলোকৰ স্কিনো বৰ ধুনীয়া হৈ আছিলে। মাহ হালধিৰ মিশ্ৰণত আপোনালোকে কেঁচা আম দি পেলাই নিয়মীয়াকৈ পেক হিচাপে বা ফেচ ৱাছ হিচাপে ব্যৱহাৰ কৰি চাওক, নিশ্চয় সুফল পাব আৰু আপোনালোকৰ স্কিনখন নেচাৰেলি ধুনীয়া হৈ থাকিব। আৰু এই 8টা বিশেষ উপকাৰিতা লাভ কৰিবলৈ হ'লে আপোনালোকে কেঁচা আমৰ ছিজনত কেঁচা আম খাব লাগিব আৰু আনকো খাবলৈ উৎসাহ দিব লাগিব। কিন্তু মাত্ৰাধিক পৰিমাণে খালে কিন্তু ডায়েৰিয়া, ডিচেণ্ট্ৰি আদি হোৱাৰ সম্ভাৱনা থাকে বা ৰাতি যদি বেছিকৈ খায় গেছ, এচিডিটিৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে মাত্ৰাধিক পৰিমাণে কেতিয়াও নাখাব, কাৰণ মাত্ৰাধিক পৰিমাণে খালে হিতে হয়তো বিপৰীত হ'ব পাৰে। যদি ভিডিঅ'টো চাই ভাল পাইছে শ্বেয়াৰ কৰি দিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।